ৰাম 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 এনেকুৱা দেখা নাই দেই, কিবাখন লাগিছে আৰু দেখি একদম মাথাই কাম নকৰা। মৰ্ণিং সকলোলৈকে ইয়াৰ ৰাতিপুৱা শুই উঠি আৰু মানে ঘৰকেইটা শাৰী এটাইছোঁ আৰু শাৰী এতিয়া বোলো ইয়াৰ চোতালখন সাৰোঁ। চোতালৰ অৱস্থা মানে দেখি আৰু কিবাখন লাগিছে আৰু দেই, এনেকুৱা অৱস্থা হৈ আছে নহয়। ইদিনাতকৈ সিদিনা মানে বেছি আৰু পাত মানে পৰিবলৈ ধৰি গৈছে। বৰষুণো দিলে কালি গধূলি, সেই গতিকে আৰু অলপ বেছি পাত পৰিলে। এতিয়া দেখাওঁচোন আপোনালোকক, বোলক চাব কেনেকুৱা হৈ আছে অৱস্থা। দেখিছে এইফালে পাত, এয়া মানে চোতালখনো ডাঙৰ হয় নাই, চোতালখনো বহুত ডাঙৰ হয়। এইফালে মাজতে নাই, আকৌ সেইফালে আগলৈ, এইফালে আগলৈ দেখিছে। এইখন বাৰু কেনেকৈ সাৰে, একদম শাৰী শাৰী মানে কঁকাল বিষ হৈ যায়গৈ। আৰু এইফালে গেটৰ বাহিৰতো মানে মেইন ৰাস্তাটো এইফালে এইখন বাঁহ পাত, এয়া বাঁহ আছে যিহেতু, বাঁহ ওচৰত থাকিলে এনেকুৱা হয়ে অৱস্থা। কি কৰিব, উপায় নাই এতিয়া আৰু এনেদৰে সাৰিব লাগিব আৰু কঁকাল বিষ হ'লেও এতিয়া চোতালখন সাৰি লওঁ, সাৰি মেলি আৰু লওঁ আৰু চোতাল ঘৰ সাৰি গা পা ধুই আহি ভাতকেইটাও পাতি ল'লোঁ দেই। ভাতকেইটা পাতি এতিয়াহে আৰু প্ৰাৰ্থনা ভাগি কৰিবলৈ লৈছোঁ। মানে কি ৰাতিপুৱা আৰু সোনকালে 8টা বজাতে ভাত পানী বনাই দিব লাগে যে, গতিকে আৰু বনাই মেলি আজৰি হৈ এতিয়া প্ৰাৰ্থনা ভাগ কৰি লওঁ। মায়াদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া হয় যামাজে আশ্ৰয় ঘুমতি যাই, তুমিহে চৈতন্য সনাতন। মানুহ এজনে কাম কৰি আছে, এই বোলো চাহ একাপ দি লওঁ, প্ৰাৰ্থনা কৰি এতিয়া তেওঁকো চাহ একাপ দিওঁ আৰু ময়ো এইটোৰ পৰা খাব লাগিব। আৰু মানে কি এইফালে পানী যাবৰ কাৰণে নলা এটা খান্দিছে আৰু বাঁহৰ গোটেই শিপাৰে আগুৰি ধৰিছে, গতিকে আৰু এতিয়া কাম কৰা মানুহজনকো চাহ দি এতিয়া ময়ো এইফালে আৰু খাব লৈছোঁ। এয়া গাখীৰ পানী এটোপাকে বোলো খাই লওঁ, খাই বৈ আৰু ভাতকেইটা খাম। ভাত আৰু সুন্দা আজি একেবাৰে একো নাই, নিৰামিষেই আৰু খাই লওঁ এইটোপা, তাৰপিছত আকৌ লগ পাম আপোনালোকক। আৰু পানী দুনি খাই এতিয়া ওলাইছোঁ। পানী আনিবলৈ মানে কি চাপ্লাই পানী দিয়ে যে, বেলেগৰ ঘৰৰ পৰাহে আনিব লাগে। আমাৰ ঘৰৰ চোতালতে পুতি থৈছে, কিন্তু সেইটোত একো পানীয়ে নাই। পানীখিনি কঢ়িয়াই আজৰি হ'লোঁ আৰু হৈ মেলি এতিয়া নিজেও ভাতকেইটা খাওঁ। বাকীবোৰে খাই বৈ গ'ল বাৰু ওলাই। এতিয়া মই খাব লৈছোঁ, বাঢ়ি লৈছোঁ আৰু এইফালে আলু দিলোঁ দালিতে, মানে কি ফুল আলু আছিলে। তাৰপিছত এয়া বুট দালি, কি দালি কেইটামান, দাইল বুট আছিলে, দাইল বুট লৈছোঁ দুটামান। মানে কি আলুৰ লগত এনেদৰে দাইল বুট হওক বা কেঁচা বুট হওক, মই এনেদৰে পিটিকি সানি খাই খুব ভাল পাওঁ। সেই গতিকে আৰু এনেদৰে এয়া সানি লৈছোঁ ধুনীয়াকৈ। ইয়াত মিঠাতেল অকণমানো দি দিলোঁ, জলকীয়া অকণমানো লৈছোঁ, ধুনীয়াকৈ সানি মেলি লওঁ আৰু এইফালে কণী আমলেট বনালোঁ। আৰু জলফাই আচাৰ আছে যিহেতু আচাৰ লৈছোঁ। আৰু এইফালে দালি আজি সুন্দা দালিয়ে বনোৱা হ'ল, একো নাই বাৰু লগত দিবলগীয়া। অমিতা আছিলে, অমিতা পাৰিবলৈ নহ'ল আৰু গছৰ পৰা আনিবলৈ নহ'ল, গতিকে আৰু এনেদৰে বোলো ৰাতিপুৱা সাঁজটো এনেদৰে খাওঁ। এতিয়া খাওঁ আৰু খাই বৈ যাব লাগিব দৌৰা। এতিয়া এনেদৰে সন্ধিয়া নিকাই খাই লওঁ, খাই বৈ যাম হা।